উদুলি মুদুলি বৰ্ষাপাৰা বৰ্ষাপাৰাত কেকেআৰৰ অনুশীলন উপস্থিত ৰাজস্থান ৰয়েলছৰ খেলুৱৈ দুখনকৈ IPL মেচ অনুষ্ঠিত কৰিবলৈ সাজু হৈছে গুৱাহাটী অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এই দুইখন মেচৰ বাবে ক্ৰিকেট প্ৰেমীৰ মাজত উৎকণ্ঠা অহা 26 আৰু 30 মাৰ্চত গুৱাহাটীত ঘৰুৱা দল ৰাজস্থান ৰয়েলছে ক্ৰমে কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত খেলিব দুখন মেচ ইয়াৰে প্ৰথমখন মেচৰ বাবে ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হৈছে দল দুটা দেওবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ খেলুৱৈসকল উপস্থিত হোৱাৰ পাছতেই সোমবাৰে অনুশীলনত ব্যস্ত কলকাতা নাইট ৰাইডাৰ্ছৰ খেলুৱৈসকল ইয়াৰ বিপৰীতে সোমবাৰে ঘৰুৱা দল ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকলো আহি উপস্থিত হয় গুৱাহাটীত ইয়াৰ মাজতে সোমবাৰে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত গুৱাহাটী যান-বাহন আৰক্ষীয়ে এক সংবাদমেল সম্বোধন কৰি দুখন মেচৰ বাবে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে সেই অনুসৰি 26 আৰু 30 মাৰ্চত ষ্টেডিয়ামৰ দিশে বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে দিনৰ 2 বজাৰ পৰা নিশা 11 বজালৈকে বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল খেলৰ সময়ত গুৱাহাটীত এইবাৰ যান-বাহনৰ ক্ষেত্ৰত বিশেষ সালসলনি হ'ব দৰ্শকে মানিবেগ মোবাইলৰ বাহিৰে কোনো সামগ্ৰী নিব নোৱাৰিব ষ্টেডিয়ামলৈ খেলুৱৈ বাছৰ বিশেষ নিৰাপত্তা দিয়া হ'ব লগতে জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত কোনো নিষেধাজ্ঞা জাৰি কৰা হোৱা নাই এই যিটো আমি ট্ৰেফিক প্ল্যান বনাইছো বা ৰেগুলেশন কৰিছো সেই তাৰ আগতে কৈছো সেই ৰেগুলেশনটো কোন ধৰণৰ এম্বুলেন্স ফায়াৰ ব্ৰিগেড স্কুল কেৰিং ভেহিকল বা বাচ্চা কেৰিং ভেহিকল বা ইমাৰ্জেন্সি সাৰ্ভিস মেডিচিনৰ যিখিনি তাত কোন ধৰণৰ হেম্পাৰ নহয় যে অল টাইপ অফ কমাৰ্চিয়েল কেৰিং গুডছ এই 2 চকা হ'ব পাৰে 4 চকা বা 6 চকাই হোক গুৱাহাটীৰ কিছুমান অঞ্চলৰ দুপৰীয়া 2টা বজাৰ পৰা মিডনাইট 12 লৈকে 26 আৰু 30 তাৰিখে যান-বাহনখিনি বন্ধ এই এজাত ৰোডটো উইল বি এটা ওৱান ৱে হ'ব বিৰুবাৰীৰ পৰা কোন ধৰণৰ গাড়ী লাল গণেশৰ ফালে কিন্তু একে আজাদ ৰোড আহিব নোৱাৰিব 4:30 বজাৰ পৰা সেই একেটা ৰাস্তাতে যিখিনি গাড়ীৰ পাছ থাকিব যিটো বৰ্ষাপাৰা তিনিআলি তালৈকে আহিবলৈ দিয়া হ'ব যিখিনি গাড়ী আপোনাৰ বিৰুবাৰী সাইডৰ পৰা আহিব সেইখিনি গাড়ী আমি সাইকেল ফ্যাক্টৰীছত ৰখাই ৰাইট ট্ৰেক কৰাই দিম বিৰুবাৰী সাইডৰ পৰা কোন ধৰণৰ পাছ থকা গাড়ীও এফালে আহিব নোৱাৰিব তোৰ লাল গণেশ 7:30 বজাত 7:30 আমাৰ মেচ আৰম্ভ হ'ব 4:30 বজাত আমি আমাৰ যি ছখন আউটাৰ গেট আছে সেই গেটসমূহ খোলাৰ ব্যৱস্থা কৰা হ'ব 4 বজাত গেট নাম্বাৰ 5 এণ্ড গেট নাম্বাৰ 6 আমি খোলাৰ ব্যৱস্থা কৰিম এটো বাহিৰৰ ক্ৰাউড মুভমেন্টৰ ওপৰত ডিপেন্ড কৰিব ষ্টেডিয়ামলৈ আহোতে কোনেও যাতে কোনো সামগ্ৰী হাতত লৈ নাহে মোবাইল ফোন আৰু মনি পাৰ্চৰ বাহিৰে কোনো সামগ্ৰী যাতে আপোনাৰ হাতত লৈ নাহে সেইখিনি আহ্বান আপোনালোকৰ প্ৰতি ৰাখিছোঁ দৰ্শকৰ প্ৰতি উইদাউট ফিজিকেল টিকেট কোনো ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব খোৱা ব্যৱস্থাটোৰ কাৰণে প্ৰত্যেকটো ষ্টেণ্ডত উপলব্ধ থাকিব দৰ্শকৰ বাবেও ষ্টলসমূহ উপলব্ধ থাকিব সকলোৱে আৰু আমি বিনামূলীয়া পানীৰ ব্যৱস্থা থাকিব ফ্ৰী ড্ৰিংকিং ৱাটাৰ প্ৰত্যেকটো ষ্টেণ্ডত থাকিব সকলোৱে পানী খাব পাৰিব অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক